Hello বন্ধু-বান্ধৱীসকল, welcome back to my YouTube channel Cute Vlogs. So guys, আজি প্ৰায় 20 দিন মানৰ মূৰত আজি বঢ়িয়াকে দেখছি না আৰু guys নকৰো আৰু যে বৰষুণ দি এই যিমান টিকামাটা ৰ'দ দি থাকক ক'ব লগা নাই, কলেও পৰিযাক দেখা ক'ব লগা নাই। আৰু guys আপোনালোক যোৱাকালি ভিডিঅ'টো মই দেখাইছোঁ বানপানীৰ, আৰু আজিও মই যাই আছোঁ বানপানী ভিডিঅ' দেখা পাওঁ। আৰু আজি অলপ বেলেগ মানে কি জানেনে, আজি বোলে অলপ মাছ ওলাইছে, তো মই যাইছোঁ আজি চাল লৈ আজি মাছ খাব লাগিব মানে guys। মই এতিয়া যাইছোঁ জাল পাতি তাতে আপোনালোকক দেখাইছোঁ সকলোখিনি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান বাঢ়ি গ'ল পানী নাই আৰু গাইছ আজি পুৰা বগাই আছে আৰু মোৰ লগত আহি পেলাই যুগল কিবা কৈ দিয়া। আজি মাছ খাব লাগিব, মাছ পানী মই যোৱাকালি ভিডিঅ'ত আপোনাক দেখাইছোঁ কিমান আছিল, আজি তাতকৈ বেছি হৈছে নে কিমান? কোন কোন আছিলে মোক কিমান দিয়া নাই? কেইটাইম বজাত? 8টামান বজাত। মই চকৰ পৰা 8টামান বজাত আহিছোঁ। তো গাইছ আজি এতিয়া যুগলৰ মই যাইছোঁ জাল চাল পাতিম বঢ়িয়াকৈ আপোনালোক দেখাম আৰু পানীও দেখাইছোঁ। কঠীয়া তল গ'লে নহয় তোৰ আমাৰ খিনি বঢ়িয়াকৈ গৈছে, খালি অলপমান ওলাই গৈছে আমাৰখিনি। কালি বঢ়িয়াকৈ আজি বঢ়িয়াকৈ তলত আছে আৰু পানীৰ মাছবিলাকে ধুনীয়া ধৰিছে। ঘৰে কাটছি বোলে, গড়ে কাটছি বোলে, গড়ে দেখছি একলা একলা গড়ে কাটছি, আমাক কোৱা নাই। আজি মাছ খাব লাগিব আমি। তো গাইজ এই পানী দেখছি না, কালি আপোনালোকক দেখাইছিলোঁ ইয়াত পানী আছিল না, গোটাই ফুলি আছে গাইছোঁ। ইটো খালা তল গেল মাছ মাছ আছিলে নাইবা খালটোত, ইটো খালত দিয়া নাই ন, তো বঢ়িয়া কাম হৈছে গাইজ। আমি এতিয়া যাব লাগিব শিবিৰত। যুগল ৰেডি হৈছে নে নাই? এই কিচেন যাব লাগে ঠিক নাই আৰু শিবিৰত কাপোৰে নাই, গৰু গৈছে পাৰ্কত দিলোঁ কাপোৰ গুচি গ'ল। মই আপোনালোকক দেখাইছিলোঁ না কালি ইয়াত পানী আছিল না, আপোনালোকে নিজে দেখা পাইছে ইয়াত পানী নাছিল, কিন্তু আজি দেখিছে না পানী বঢ়িয়াকৈ আছে ইয়াত। ইচ কি হ'ব, কালি এটা বঢ়িয়া বন ওলাইছিল যুগল, আজি হে গাইজ কি হ'ব যাইছে পৰিস্থিতি এখন বুজি নাপাওঁ আৰু পৰিস্থিতি কি হ'ব যাইছে। আৰু পুখুৰীটো তল যোৱা নাই, বাকী চাইডৰ পুখুৰীটো তল গৈছে, কিন্তু মানে ভাগ্য ভাল মানে মাছ এৰি দিয়া নাছিল বোলে। দিছিল দিলে এতিয়া 3 লাখ টকাৰ মাছ আছে। 3 লাখ টকাৰ মাছ থাকিলে এতিয়া কাকি লৈছিল নেকি? লাগিছিল কি হ'ব গাইজ, থাকলে কি হ'ব, ভাহি যাব মাছ আমি ধৰিব নোৱাৰা, মাছ আহি সিপাৰে ধৰিব পাৰিব, ভাহি যাব এনকে পানীত মই এইটো পানী আৰু এইটো পানী সমান সমান। এই পুখুৰী তল গেলেতো মাছ গেল আৰু আমি ধৰিবই নাপাওঁ, আমি নাপাওঁ। এই হেন্দে পাব, এই হেন্দে পাব তাতে এইটো পৰত উঠিলে আমাৰ ৰাস্তা আমি তল যাম আৰু আমি গেলো আৰু এইবাৰ মানে যাবাৰ কো বেলেগ মোচন নাখায় এইবাৰ পানী। যদি বাহিৰে পানী বেলেগ পানী সোমাই যায় না বেছি আমাৰ গাছকেইডাল গেলচোন বঢ়িয়া গাইছ। গাছ ভাঙি গেল আমাৰ, থৱাইছিল তাতে। ইছ কি হ'ব গাইছ, গাছকেইডাল পাৰত তুলি থ'ব লাগিব নেকি মই আগতে গাছকেইডাল পাৰত তুলি থ'ব, তাৰপিছত দেখা যাব কি ৰাস্তাৰ যদি চলি ঘূৰি যাব পানী আৰু বাঢ়ি গৈছে। কালি গ'ল পানী নাছিল। আজি কিন্তু ভাঙি গ'লো কাম নাই আহি নাপালি আৰু পানী বাঢ় গৈ আছে ন, আজি ঘৰতে যাব লাগিব নহ'লে এনে যাব পানী কিছি এই আৰু আছে গাড়ী আহি থাকক লগা নাই ৰাখোঁ নাই বিমাৰ আছে এইফালে দুটাই ভাঙি গৈছে। সাগৰ হৈ গৈছে এইটো ৰাস্তা তল গেলি আৰু আমি গেলো আৰু এইখিনিতে গেলি আৰু আমি গেলো আৰু একালি আছি ধুনীয়া গেছি গাছ, বহুত গাছ থোৱাইছিল তাই গোটাই গেলো। এই মেটকা কি স্পীড আছে দেখছা নাই আৰু পানী নাছিল, ফুল স্পীডত বাঢ়ি আছে পানী। কালি ইয়াতে এইখিনি আছিল মেখাৰ গা চিকালি উঠা নাছিল পানী নহয়, তই মেটকাটোৰ স্পীড নাথাকে গৰুকেইটা লৈ যাওঁ। এইবাৰ আমাৰ নদীটোৰে ইমান পানী, যোৱাবাৰ আমাৰ বেলেগ পানী সোমাইছিল।
যদি এইটো নদীত আকৌ এইবাৰ বেলেগ পানী সোমাব না আমাৰ ঘৰৰ মুন্ধে পাব যায় এই চা কি ধাৰ নাচা একে ধাৰ চাইছ মেটকা কি স্পীড আছে খাই আছে সেইখিনি যেতিয়া খাবা জাগা আছে গোটাই গাছ গাইছ ভাঙি গেলো যদি আহি নাপালো হয় কি হলো এই মহা তো গাইজ মানে দেখছি না মই যদি তাৰমানে এই ৰাতিপুৱাই জাল পাতিব নাহিলোঁ হয় তো গোটাই গাছ গেলোঁ আৰু এইফালে আছে দুডালমান এই দুটা আছে দুডালমান মই লৈ আহিছোঁ আপোনালোকক দেখাই আছোঁ আৰু এইকেইডাল বঢ়িয়াকৈ এটা আনি থলোঁ গাইজ দেখছি না পানী পানী দেখছি না গাইজ কিমান পানী একদম এইফালে গাছ চাৰিওফালে চিলেটি উলিটি দিছিলে আৰু সৰু সৰু দুডালমান আছিল এইকেইডাল গেল তো এইকেইডাল বঢ়িয়াকৈ মই পাৰত তুলি থৈ দিলোঁ ঘৰক নিয়াৰ ব্যৱস্থা কৰিব লাগিব প্ৰায় গাইজ 1.5 কুইণ্টেল 2 কুইণ্টেলমান কৰি হ'ব মানে এই মুখা যদি গুচি গ'লে না মই গমেই পোৱা নাছিলোঁ কাৰণ পানী ইমান হয় বুলি গম পোৱা নাই ৰাতিপুৱা লাগি কালি বেছি পানী নাছিল ন সেইকাৰণে ইমান হয় বুলি ভাবা নাছিলোঁ তো এতিয়া আহি কেনে গম পালোঁ এই গোটাই হাঁহি গৈছিলে এই গাছ হাঁহি গৈছে এই এডাল লগাব এইগিলাখন ক'ত গাইছ কি হ'ব এই হৈছে দিয়া আৰু এইবাৰ এই আৰু মুনিয়ে গাইছ আৰু আছে আপোনালোকে যোৱাকালি ভিডিঅ'টোত নিজে প্ৰমাণ চাইছে পানী কিমান আছিল আৰু আজি দেখিছেনে পানী কিমান হৈছে মানে এখন জাল আছে ৰ'ব জাল চালে একো নাই মই পানী বঢ়িছে ভিজব লাগিল গাইছ খৰি গোটাই আলে নি যাক এই তেৰি ইমান দ থকা নে মই বঢ়িয়া গাইছ কাজিদাৰ পাৰত তুলি থলোঁ আৰু এতিয়া জাল পাতিম আপোনালোকক দেখাইছোঁ আৰু ভিডিঅ'টো বঢ়িয়াকৈ চাব শেষলৈকে বঢ়িয়া ভিডিঅ' বজাইছে মানে নৰ্মেল ব্লগ বেছি মানে সেই নাই আকৌ একদম নৰ্মেল ব্লগ আৰু গাইছে খৰিৰ ওপৰত মানে প্ৰায় কিমান পিপৰা আছে আপোনালোকক দেখাইছোঁ চাওকচোন বাকীকেইডাল দেখা নাছিলেডাল দেখাই লওঁ বাৰু এইবিলাক পিপৰা বোলা বোলা বঢ়িয়াকৈ যাই আছে গাইজ দেখছি না ঠেলে দিলোঁ হ'ল পানীত সেইকাৰণে গাইজ বেছি কষ্ট হোৱা নাই বাৰু মোৰ খৰিকেইডাল আনোতে তো খৰিকেইডাল মই বঢ়িয়াকৈ পাৰত তুলি থৈ দিলোঁ এতিয়া বঢ়িয়াকৈ জাল পাতিম আপোনালোকক দেখাই আছোঁ তো গাইজ কালি এইবিলাকত পানীয়ে নাছিল আৰু আজি দেখছি না গোটাই সাগৰ সদৃশ পৰিৱেশ কিনো ক'ম আৰু গাইজ মই এতিয়া যাই আছোঁ বঢ়িয়াকৈ এইফালে আৰু যুগল হাত গৈছি মানে ৰাতিপুৱা মানে গৰু বোলে পাৰ কৰি থৈছিল ইফালে তো এতিয়া পানী যিহেতু বাঢ়ি আছে গৰু আনিব গৈছে আৰু দেখছি না অৱস্থাটো একবাৰ পৰিৱেশটো চাই দিয়কচোন দেখছি না গাইজ আৰু বৰষুণ দিব অলপ ৰ'দ দিছিল কিবাকৈ আকৌ বৰষুণ আহিছে গাইজ মই এইপিনি যাব পাৰোঁ নে চাওঁ বাৰু মোবাইলটো লৈ তোমাক দেখাইছোঁ মানে পিছল হৈছে ৰাস্তাটো আৰু খৰিকেইডাল কিবা কান্ধ প্ৰায় গাইজ 2 কুইণ্টেলমান খৰি ওলাব আহি নাপালোঁ যদি কি হ'লে ভাবকচোন একবাৰ মানে এই বৃহত্তৰ বানপানীত কিজানি আমাৰে বেছি ক্ষতি হ'ল 1.5 কুইণ্টেল 2 কুইণ্টেল খৰি গাইজ এনেই গুচি গ'লো না বা পানীত ঢৌ দেখছি গাইজ আৰু গাইজ আৰু এইফালে আছে মোৰ মইনা কি খা ইয়াতে দি থৈ দিছে আৰু গাইজ কি নকৰোঁ আপোনালোকক দেখাইছোঁ আপোনালোকে ভাবিব পাৰে যে এনে কৈছোঁ নেকি মই পানী হোৱা নাই ইমান কালি আপোনালোকক দেখাইছিলোঁ আমাৰ এয়া কঠীয়া তো অলপ হ'লেওতো দেখা পাইছিল আপোনালোকে ভিডিঅ'টোত চালে গমেই পাব ইয়াতে কঠীয়া আছিল আপোনালোকে দেখাই পাইছে আৰু এইখিনি একদম গোটেই ওলাই আছিল পানী নাছিল মানে মই কৈছিলোঁ যে এইখিনি ওখ কাৰণে তল যোৱা নাই আৰু এইখিনি আজি দেখছি না কেনেকুৱা হৈছে তো মানে এই হাৰত পানী বাঢ়ি আছে কেনেকুৱা স্পীডত পানী বাঢ়ি আছে ভাবকচোন একবাৰ কি হ'ব ঠিক নাই আৰু দেখাইছোঁ এই সেইখিনি কঠীয়া আপোনালোকক দেখাইছিলোঁ কালি যিখন থামনেল আছিল সেইখন যে আছে তাত যিখিনি কঠীয়া আছিল তাৰ পৰাই থামনেলখন আছিল আৰু আজি সেই দেখিছেনে তাত কিবা প্ৰমাণ আছেনে তাত যে কঠীয়া আছে মানে এই হাৰত পানী বাঢ়ি আছে কি অদ্ভুত হাৰত তো কি ক'ম আৰু গাইছ তো আছোঁ বাৰু এনেকৈ ইয়াতে অলপ ৰখিছোঁ আৰু এতিয়া মই বঢ়িয়াকৈ জালখন পাতোঁ ৰ'ব যুগল আহিব নাই যুগল আহিলে জালখন পাতোঁ আৰু একদম বেয়া পৰিৱেশ গাইছ বেয়া পৰিৱেশ মানে জালখন পাতিবলৈ ইয়াত পূৰা পানী চাৰিওফালে পানী মানে আৰু এইফালে জাল পাতাইছে এনেকৈ পূৰা এই দীঘলে পাতাইছে আৰু সেইখন পথাৰত যিখন পথাৰৰ পৰা মই এই গাছ উঠিয়ালোঁ আমাৰ যিখিনি গাছ আছিলে ভাহি যোৱা গাছখিনি মই যিখন পথাৰৰ পৰা উঠিয়ালোঁ মানে সেইখনটো বঢ়িয়াকৈ জাল পাতাইছে জাল পাতিব জেগা নাই আৰু দতটো নামিব নোৱাৰি তো কিবাকৈ চাওঁ বাৰু ক'ৰবাত এনে অলপ মেনেজ কৰি যাওঁ বাৰু পাৰিনে পাতিব তো ইয়াতে পাতিব পাৰিনে চাওঁ এইফালে পাতাই আছে তাৰপিছতো পাতিব পাৰিনে চাই লওঁ বাৰু কিন্তু পানী গাইছ অদ্ভুত হাৰত পানী বাঢ়ি আছে সেইকাৰণে কি হ'ব বঢ়িয়াকৈ পিনি জালখন পাতি ল'লোঁ আৰু অলপ টাইম ইয়াতে থাকিম মাছ চাম অলপ মানে ইয়াত কি মাছ বজে কি মাছ নবজে আৰু ইয়াত আমাৰ উড আছে ৰূপেন্দা উড তাৰো জাল পাতাইছে মোৰ আগেদি বঢ়িয়াকৈ মানে ইয়াত থাকি জালখন পাতিব জেগা পোৱা নাছিলোঁ এবাৰ পাই ই অলপমান জেগা উলিয়াই দিলে মাত্ৰ এইকাৰণে তাতে অলপ জালখন পাতি দিলোঁ আৰু নেকি কম উড নহয় নদী পাৰৰ তাই বঢ়িয়াকৈ গাইছে ৰখি আছে
বঢ়িয়াকৈ অলপ এটা থাকি যাম আৰু এতিয়া আৰু যুগল এটা আহিব অ' যুগল গৰু গৈ গৰু নানলি বঢ়িয়া আৰু গাইছ বঢ়িয়া কাৱৈ মাছ পানী কিন্তু ভয়ানক পানী হৈছে দেই হাও কি গিলাখান চাওঁ দিছোঁ এটা ডাঙৰ কেইটা কণ অঁ বঢ়িয়া গাইছ এইটো বঢ়িয়াকৈ এতিয়া খাই লওঁ আমি দেখছি গাইছ আম খাওঁ মানুহ কোনোবাই এই ভৰবাৰী গাছৰ উঠি আম পাৰি আনিছে খাওঁ মানুহ দেখছি নে নাই বঢ়িয়াকৈ এই তই নিজে পাৰি খাব নোৱাৰা ইমান কষ্ট কৰি পাই আনিছি কষ্টৰ ফল বোলে তই কি কৰিব গৈছিলি চালি চাইছা নাই গাইজ এইটো এতিয়া খাই লওঁ তাৰপিছত লগ পাই আছোঁ গাইজ আমি এনেকৈ বঢ়িয়াকৈ ৰখি আছোঁ আৰু অলপ মানে ৰ'দ দিছে তো আমি জাল চাম আৰু অলপ পিছত আৰু এইফালে আছে যুগল হা মানে নহয় মই কৈছিলোঁ নে এইটো পুখুৰীত তলগেদি 3 লাখ মান টকাৰ মাছ যাব গাইজ এই সিফালে অলপ পানী সোমাবই কিন্তু ৰ'দটো দিলে ভাল আছিল ৰ'দ দিলে পানীটো কমব বাৰু কিন্তু গাইজ যদি এইটো বুৰি যাব লাগে বুৰি গ'লে চেচ কি মইনা আছোঁ আমি এতিয়া আছোঁ বঢ়িয়াকৈ অলপ পিছত জাল চাম আৰু আপোনালোকক দেখাম কি মাছ পাব জাল চাম নহয় জাল উঠাই লৈ যাম এই কিনো বাৰীপতি আহি থাকিব নোৱাৰি নে পথাৰত আৰু এক যুগল কালি যিখন হা কি কথা তল গৈছে কালি সেই যোৱা নাছিল এইও যোৱা নাছিল থামনেলখন চাবচোন বঢ়িয়া কঠীয়া ওলাই আছিল কিন্তু আজি গোটাই পানী গুটটো হৈ গৈছে এনে কেলে নহয় দে গাইছ কোনখিনি আমাৰ ঠিকে আছে অ'খিনি কেনে 3 দিন হ'ল সেইখিনিত আমাৰ যি তাতে অলপমান পানী তহঁততে অঁ নদীৰ মানে যুগল তোৰ কঠীয়া নদীৰ পাৰত আছে একদম নদীটোৰ চাইডতে নদীৰ ওপৰত দি বাগি আহিছে না নদীৰ ওপৰত দি বাগিছি আৰু পানীটো ভৰ্তি হৈ আছে তাৰপিছত নদীৰ ওপৰত দি পানী বাগিছি এইটো কেনেকুৱা হ'ব কঠীয়া বেয়াই নাযাব এই কঠীয়া হা যুগল না বেয়া যাব নাযাব অঁ তহঁতৰ বালা নদীৰ বালাটো ওলাইলি বালাই পুচি দিব একদম কঠীয়া একদম মানে বেয়া পৰিৱেশ আৰু আচলতে গাইছ আৰু এনেকৈ কিন্তু আম বিচাৰিছে গাইছ আকৌ সি কেবা মাৰছি আকৌ সি এইটো সিটো এইটো আহিছে যুগলে আম বিচাৰি আছে তইতো খেদালি আৰু সিটো নিবিচাৰা কিয় মই সেইটো বিচাৰি আহোঁ মই কৈ আছোঁ আমটো আগতে চাই লওঁ তাৰপিছত দেখা যাব বাকীখিনি আম অৰিছে গাইছ আম অৰিছে হা দেখছি না গাইছ আম বিচাৰা মানুহ এইগিলাখান বঢ়িয়া দেখছি আম বিচাৰি আছে ইয়া দেখছি চাও ডাক গৰুটা কামাৰ শুনছা না আম বিচাৰা মানুহ দেখছি গাইছ আম খাব নামিছে চবে আৰু এইকেইটাক নাচাকিয়া সিহঁতৰ বেলেগ এই ৰূপেন সিহঁতৰ বেলেগত খাব জেগা নাই নেকি আৰু দেখছি গাইছ সেইফালে ৰূপেনে জাল চাই আছে মানুহবিলাক নাই না ৰাতিপুৱা মাছ খাইছিল মাছ জ্বলি একো নাই এটা বজা নাই ন বচিব লগাইছে এটাও মাছ নাই এইটো খুঁটিৰ পৰাই একদম দীঘল মোৰখান আছে মই জালখান যিহেতু মাছ চাছ নাই ঘৰত লৈ যাম একো মাছ নাই এনেই কৈছিল মানুহবিলাকে বহুত মাছ চলছি চিনে গাইছ আৰু এইফালে সিহঁততো খাহে নাই খাব এনেই ৰখিছে এনেকৈ তুই জালখান চাই হওক মই জালখান উঠাই লওঁ তাৰপিছত আপোনালোকক দেখাইছোঁ মাছ পাওঁ নে নাপাওঁ বা বঢ়িয়াকৈ ইয়াতে দেখিছে না এখন জাল চাই লওঁ মই সেই 1 ঘণ্টামান হ'ল জাল পাতবে জাল লাগিছে নে এটাও মাছ নাই তই সেইবাৰ পৰা এনেই ৰখি থাকিলোঁ কি জাল লৈ যাওঁ ঘৰত মাছ চাছ নাই এনেই ৰখি থাকি কি লাভ হৈছে তই বঢ়িয়াকৈ আমি এতিয়া ঘৰত যাই থাকোঁ আৰু এইফালে আছে সৰুদা আৰু ৰূপেনদা গাইছ বঢ়িয়া সেই 1 ঘণ্টামান হ'ল গাইছ জাল পাতবে এটা মাছ লগা নাই তো আহি কিনে এটা লাভ হ'ল এই কাজকেইডাল উঠাই থ'ব পাৰিলোঁ নহ'লে কাজকেইডাল গোটাই লৈ গ'লে সেইকেইডাল যদি এখানতে ঘৰত লৈ যাম ঘৰত থৈ দিম আৰু গাইছ কি জানেনে পানীটো আৰু একবাৰ চাই লওক দেখছি না এইফালে পূৰা বগা কালি যে মই মানুহ ঘৰ যোৱা ভিডিঅ'টোত মই যে কৈছিলোঁ মানুহ ঘৰে মানে ভয় কৰি থাকে বুলি আমাক আৰু এইফালে পানী চাইছে আজি পূৰা পানীত সিহঁত একদম পূৰা পানীত আৰু এইফালেও পূৰা পানী আৰু গাইছ
সেই মানে কি বহুততকৈ আমি বহুত সুখত আছোঁ আৰু কিছুমান ঠাইতো মানে বহুত মানে পৰিৱেশ বেয়ে আমাৰ এতিয়া অলপ ভালেই আমাৰ এতিয়া ইমান পানী নাই বাৰু ঘৰত দিও দেখা নাই পথাৰত উঠছি বাৰু কিন্তু বেলেগত গাইছ অৱস্থা নাই পৰিৱেশ বহুত বেয়া তো কাৰণে বৰষুণ যাক কমক বানপানীটো কমক সেয়ে আৰু গাইছ এখন আইডি গাইছ ভাল হ'ব দেই চব ভাল হৈ যাব পৰিৱেশ আহি যাব 2-1 দিনৰ ভিতৰত চব ঠিক হৈ যাব গাইছ পানী কমি যাব আকৌ আগৰ দৰে হৈ যাব এতিয়া আমি যাইছোঁ ঘৰত গাইছ আৰু গাইছ বঢ়িয়াকৈ মই সেইকাৰণে ঘৰ পাই গ'লোঁ বঢ়িয়াকৈ মুখত ধুই ল'লোঁ আৰু এইফালে আছে আমাৰ দেৱু বহুত দিন অহা নাছিল কেমেৰাত হাই কৰি দিয়া হেল্ল' গাইছ কৈ দিয়া একবাৰ Hello guys, ৱেলকাম welcome get to my little vlog. কি ব্লগছ Good vlog. কিউট ব্লগছ প্লিজ Please ছাবস্ক্ৰাইব subscribe, লাইক like, কমেণ্ট comment. ইয়া Yeah. গাইজ বহুত দিন দেৱো মোৰ ভিডিঅ'টো চোৱা নাছিল আৰু আজি আহিছে সেইকাৰণে অকলে নিজে আছিল গাইজ আৰু এই বাইদেউৰ মোবাইল অকলে নিজে আহিছিল আৰু মোক দেখা পাই এতিয়া মোৰ মোবাইলটো লাগিব তাক মোবাইল লাগিব নেকি কি কৰিবা Sam. কি গেম Zapagam. হে Zapagam. গেম নাই নহয় মোৰ তাতে Ase. নাই মোৰ তাতে গেম Ase. গাইজ মোৰ তাতে গেম চাব গ'লে সি তাকে মই মোবাইলটো দিব লাগিব আকৌ আহা আহা ভিতৰত আহা অলপ গৰম লাগছি তো বঢ়িয়া কৈ দিয়া হেল্ল' গাইজ কৈ দিয়া Hello guys. যদি ভিডিঅ'টো ভাল লাগে যদি ভিডিওটো ভাল লাগে লাইক কমেণ্ট আৰু লাইক কমেন্ট সাবস্ক্রাইব কৰি দিও ছাবস্ক্ৰাইব কৰি দিবা বঢ়িয়া বাই বাই গাইজ বাই বাই কৈ দিয়া আৰু বানপানী হৈছে লোক আমাৰ ফালে আমাৰ ঘৰে বানপানী হৈছে চুলি আৰু বহুত দীঘল হৈছে ৰন চুলি তোমাৰ আৰু দীঘল কৰিবা নেকি চুইলি হাতে নয় দৰা আমার দৰা হ'বা গাইজ দৰা হ'ব লাগে চুলাকৰণৰ কথা কৈছি দৰা হ'ব তুমি তোমাৰ দাড়িয়ে নাই দাঁড়িয়ে আহিব নহয় তুমি দৰা হ'লে দাড়ি লাগিব তোমাক মোৰ নিচিনাকৈ চুলি কাটিব লাগে দৰা হ'ব চুলাকৰণত দিনে চুলি কাটিব গাইজ বহুত দীঘল চুলি সেইকাৰণে অলপ এই একো নাই বাৰু এটা দুটা অকণ থাকে চুলি থাকিলেতো অকণে আহিবই ন গাইজ আজি স্কুল গৈছা না কেতিয়া আহিলা কাৰ লগত আহিছা বঢ়িয়া এক্সাম আছিল নেকি কি আছিল আজি কি লিখিব দিছিল ABCD তো জানো ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুনকৈ আহিছে গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সাবস্ক্রাইব কৰিব বাই 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 বাই